ভালকে দিব হিন্দু ৰীতি-নীতিৰে আৰু পুনৰ বিবাহ কৰিলে সেইটোৱে মুছলমান ধৰ্মাৱলম্বী আছিলে পূৰ্বতে আৰু আজিৰ পৰা তেওঁলোকে ইয়াতে হিন্দু ধৰ্মাৱলম্বী হৈছে আৰু কিছু সময় আগতে কিছু সময় পূৰ্বে দীঘাৰু নৈ তেওঁলোক আপোনালোকে দেখা পাইছে এটা কি ধুনীয়া এটা পৰিৱেশ আমাৰ হাফিজ আলী কোচতলী যিজন ল'ৰা হাফিজ আলী তেখেতে আজি ৰাহুল বড়োৰ নাম লৈ আমাৰ সনাতনী সংস্কৃতি লৈ সনাতন ধৰ্মলৈ ৰূপান্তৰিত হৈছে অলৰেডি তেখেতৰ মানে কোৰ্টৰ এফিডেভিট এইখিনি হৈ গ'ল হৈ কৰি দিলোঁ এতিয়া আজি তাৰমানে হোমযজ্ঞৰে তেওঁ আজিৰ পৰা সম্পূৰ্ণভাৱে সনাতনী সংস্কৃতি আঁকোৱাই লৈছে তেখেতে নিশ্চয় অসুবিধা পাইছে তেওঁ যিহেতু ব্যক্তিগতভাৱে অসুবিধা পাইছে ৰাইজৰ পৰা বহুত ধৰণৰ ভাবুকি পাইছিল যিহেতু তেখেতৰ যি ফেমিলি শ্ৰীমতী যিহেতু আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰে একোলে সনাতনী ধৰ্মাৱলম্বী আছিল বিবাহ প্ৰথাত আবদ্ধ হৈছিল কিবা ক্ষেত্ৰত তাৰপিছত তেনেকৈ বিভিন্ন ধৰণৰ ঘৰত অত্যাচাৰ কৰে বা ৰাইজৰ মানুহে অত্যাচাৰ কৰে বিভিন্ন ক্ষেত্ৰত তেনেকৈ কিছুমান ঘৰুৱা প্ৰব্লেমলৈকে তেওঁলোকে আমাৰ বিশ্বহিন্দু পৰিষদ বজৰং দলৰ লগত ডিমুৰীয়া প্ৰখণ্ডৰ লগত কাৰ্যকৰ্তাৰ লগত যোগাযোগ কৰিলে মোৰ লগত যোগাযোগ কৰিলে সেনেকুৱাতে আমি কামখিনি আজি আগবঢ়ালোঁ আৰু আমাৰ যিখিনি আপুনি দেখাই পাইছে মুণ্ডন কাৰ্যসূচী চলি আছে গতিকে অনাগত দিনত এই সনাতনী পৰিয়ালটোৰ লগত বিশ্বহিন্দু পৰিষদ বজৰং দল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে ডিমুৰাবাসী ৰাইজ সদায় সষ্টম হৈ আছে তেখেতৰ লগত সদায় থিয় হৈ থাকিব কচুতলীৰ উচ্ছেদ অভিযানৰ পিছত আমি তাতে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে লক্ষ্মী পূজা আয়োজন কৰিছিলোঁ আৰু লক্ষ্মী পূজা আয়োজনৰ সময়ত এই পৰিয়ালটো হিন্দু ধৰ্ম গ্ৰহণৰ প্ৰতি আকৰ্ষিত হৈছিলে তেওঁলোকে আমাক অৱগত কৰিছিল যে তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব বিচাৰে আৰু তাৰপিছত আমি তেওঁলোকক আমি বিশ্ব হিন্দু পৰিষদ RSS আৰু বজৰং দলৰ কৰ্মকৰ্তাৰ সৈতে সংযোগ ঘটাই দিওঁ আৰু যেতিয়া তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিলে তাৰপিছত ঘৰুৱা কিছু সা সমস্যা হ'ল আৰু তাৰপিছত 2 মাহ প্ৰায় তেওঁলোকে ঘৰৰ পৰা আঁতৰি বেলেগ ঠাইত থাকে আৰু এই 2 মাহৰ ভিতৰত তেওঁলোকৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল পূৰ্বতে হাফিজ আলী আছিলে এতিয়া তেওঁলোক ৰাহুল বড়ো হ'ল আৰু ৰিজৱানা বেগম আছিল পত্নীৰ নাম আৰু এতিয়া তেওঁলোক ভূমিকা বড়ো হ'ল গতিকে এই পৰিয়ালটো আজি ধৰ্মীয় ৰীতি নীতি অনুসৰি বৈদিক পৰম্পৰাৰে তেওঁলোকে নদীৰ পাৰত দীঘাৰ নদীৰ পাৰত তেওঁলোকে মুণ্ডন প্ৰক্ৰিয়া চলি আছে আৰু কিছু সময়ৰ পিছতে এলেঙাৰ আমাৰ যিটো হৰে কৃষ্ণ মন্দিৰ সেই হৰে কৃষ্ণ মন্দিৰত তেওঁলোকৰ হোম যজ্ঞৰে তেওঁলোক আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিব আমি তেওঁলোকক আমাৰ ধৰ্মৰ প্ৰতি আকৰ্ষিতভাৱে অভিনন্দন জনাইছোঁ আৰু সনাতনী সভ্যতা সংস্কৃতিক আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ